আজি মন মোৰ হৈছে চঞ্চল ঘনে ঘনে হৃদয়তে মোৰ উঠিছে কম্পন বীর ভক্তি হিরণাক্ষ দিক বিজয়র হেতু বই এই প্রচন্ড নাহি নুলতি নারায়ণ নারায়ণ প্রণাম দেবরী দৈত্যপতির জয় হয়। ককসন দেবরী কিবা হেতু অকস্মাতে আহিলাই কি কম দৈত্যপতি দেখিলো সৌচৈক্য যি এক অদ্ভুত ঘটনা কিবা সৈতে কৰিম প্ৰকাশ দেবরী দৈত্যপতি অগপতি করক প্রকাশ হঠাৎ কি এনে মহাঘটন ঘটিল যার ভাবে বিচলিত হয়ে প্রবেশ করিছে মোরে তোর শুন তেন্তে দৈত্যপতি কওঁ সংক্ষেপতে বীর ভাতৃ হিৰণ্যাক্ষ বীৰে নাগ নৰ যক্ষ ৰক্ষ সকলোকে পৰাজয় কৰি নিৰ্ভয় মনে পাতালত কৰিছিল প্ৰৱেশ কিন্তু দৈত্যপতি বৰা স্বৰূপে কোনোবা দুৰ্যন্ত্ৰ শত্ৰু আহি সি পিণ্ড চিৰাচিৰি কৰিলে তাৰ সুতীক্ষ্ণ দন্তেৰে কি কলা দেব বীর ভক্তিপুর পরিছে রণত নাই আমাদের প্রত্যয় মনে মোর নাই বিশ্বাস বীর ভক্তিপুর হিরণাক্ষ যার ভয়ে হয় ত্রিভুবন কম্পমান সৃষ্টি করে জগত রহস্য প্রলয় তেন বীর ভক্তিপুর হিরণাক্ষ পারে যেন হব নিধন এক ক্ষুদ্র বরাহর দন্তর প্রহার নারায়ণ নারায়ণ দৈত্যপতি সেইটো অসত্য ঘটনা তোমাৰ ভাতৃ হিৰণ্যাক্ষ বীৰ আজি সঁচাকৈ পৰিছে ৰণত তুমি ভবাৰ মতে নাগ নৰ যক্ষ ৰক্ষ একোৱেই নহয় দেখোন কোন সেই ভাতৃঘাতী মোৰ তুমি এতিয়াও বুজা নাই কোন সেই তব ভাতৃ সন্তান শুনা তেন্তে মই কওঁ বীৰ ভাতৃ নিধনকাৰী আন কোনো নহয় তোমার এই চিরশত্রু ওর চিরশত্রু তোমার এই চিরশত্রু দেব নাই না দৈত্যপতি অসহ্য বেদনা হিত কিবা তরে কহিব মাতৃ কিবা তরে বই প্রভুতি মাতৃ দিতি হিরণাক্ষ নারায়ণ 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 দৈত্যপতি সেইটো হুকৰ সময় বীর ভাতৃ নিধনকারী বিষ্ণুর বিপক্ষে তুমি গ্রহর চতুরঙ্গ দলে যদি হে কৰিব নোৱাৰা ইয়াৰ উচিত বিধান ৰমনে সন্মান বাৰু দানৱ কুলৰ ৰমনে সন্মান বাৰু দৈত্য ৰাজনৰ নাৰায়ণ নাৰায়ণ ভাবিব দেবরী রক্ষা পাবহি দৈত্যপতি জয় দেবরী পোৱা যদি লগ তুমি ভাতৃহন্তক মোৰ নারায়ণ কবাতাক নিজ মুখে এই জগত দাসে যত মনে ভকত বৈষ্ণৱ এজন 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 কৰি সকলোকে মই কৰিম নিধন নারায়ণ নারায়ণ ধন্য ধন্য বীর ভাতৃবর হিরণাক্ষ ঐরি ভাবে আরাধিত হয়ে এই অনন্ত দেব অচিরতে মুক্তি লাভ করে দিত আজি মুকুলাকে মুকুলাকে অচিরতে মুক্তির উপায় আজি হন্তে হয়নে হাপুনে হত্রপে সিদ্ধ করি খেই অনন্ত দেব কামনাময় করিম পুরম
ভদ্ররূপে চিন্তা করি সেই অনন্ত দেবক অনর কামনাময় গরিব পুরন। কতদিন কত চোখ পাৰ হৈ যায়, এতিয়াও স্বামী মোৰ অহা নাই উলটি। মই পৰা নাই বুজিব কিহৰ আঘাত অনাহাৰ অনিদ্ৰাই স্বামী মোৰ তপস্যা তামোল পাহৰা। সেইটোৱে মই স্বামী মোৰ যদি আছে তুমি তেওঁক ৰাখিবা কুশলে। অৰ্জুন ব্ৰাহ্মণ কোন মোৰ ফালে চুনাহী আগৰাই বাৰু আহক তেওঁ। জয় শিব শম্ভু, জয় শিব শম্ভু, জয় শিব শম্ভু। দৈত্যৰাণী কায়াধুৰ জয় হওক। কোন তুমি অতিথি ব্ৰাহ্মণ, ক্ষতেক অপেক্ষা কৰা, আনিলেও বুজাই সম্ভাৰ। নালাগে নালাগে দেৱী, হৰ্ষণা বন্দনা মোক একোকেই নালাগে। তোমাৰে মংগলৰ বাবে আজি মই চাপিছো চৰ। কি কলা বিপ্ৰবৰ? মোৰ মংগলৰ বাবে মই পৰা নাই বুজিব বিপ্ৰবৰ। কোৱা মোক সবিশেষ ভাঙি। ভাঙি পাতি কওঁ যদি সকলো কাহিনী, পাৰিবা জানো দেৱী তুমি স্থিৰেৰে শুনিব? বিপ্ৰবৰ নকৰিবা অযথা পলম, কোৱা শীঘ্ৰে, নতু বিভীষা আশংকাই আজি মনবোৰ ধৰিছে আগুৰি। কোৱা কোৱা বিপ্ৰবৰ। তেন্তে কওঁ শুনা দৈত্য পটেশ্বৰী, কোৱা বিপ্ৰবৰ। তোমাৰ স্বামী হিৰণ্যকশিপুৱে মোৰ স্বামী তোমাৰ স্বামী হিৰণ্যকশিপুৱে বিপ্ৰবৰ ব্ৰহ্মাক তপস্যা কৰি অনাহাৰ অনিদ্ৰাই থাকি হেৰুৱালে নিষ্প্ৰাণ নিজৰ দুখত। কি কলা? স্বামী মোৰ হেৰুৱাইছে প্ৰাণ? মিছা কথা, মিছা কথা এয়া। আৰু মিছা কথাত মই কদাপিতো নাযাম প্ৰত্যয়। কোন তুমি প্ৰবঞ্চ কৰ্তৃডাল বৰ দিয়া তোমাৰ সত্য পৰিচয়। বিপ্ৰ মুখে অসত্য প্ৰচাৰ নহয় কদাপি। বিপ্ৰবৰ স্বচক্ষে দেখিলো মই তোমাৰ স্বামী। বিপ্ৰবৰ শৰীৰৰ মাংস পেশী অস্থি চৰ্ম সকলো জাকল ধৰাৰ বক্ষত। সিমানতো ভাবিছা নেকি জীয়াই আছে বুলি হিৰণ্যকশিপু? তুমি কি শুনালা বিপ্ৰবৰ? স্বামীৰ বিহনে মই খন্তেকো নোৱাৰো কথা বচিব, মই নোৱাৰো। ক্ষান্ত হোৱা দৈত্য পটেশ্বৰী, ভৱিষ্যত চিন্তা কৰি দৈত্য সমাজৰ ৰাখিব লাগিব তুমি গৰ্ভৰ সন্তান। আৰু তোমাৰ এই মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আজি চাপিছে ওচৰ। কি কলা বিপ্ৰবৰ? মোৰ মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ। কিন্তু বিপ্ৰবৰ তুমি নাজানানে দেৱৰাজ ইন্দ্ৰ চিৰ শত্ৰু দানৱৰ। আৰু মই ভালদৰে জানো শত্ৰু হৈ দানৱৰ মংগল কামনা সেই নীলাজ দেৱতাই নকৰে ভুলতো। দানৱক
দানৱক শত্ৰু বুলি ভবা নাই কেতিয়াও দেৱতা সমাজে। বিপ্ৰভৰ কিন্তু কি কৰিবা দেৱী, বিপ্ৰভৰ বাৰে বাৰে দৈত্য সমাজে স্বৰ্গত ঘটাই ব্যাঘাত। বিপ্ৰভৰ শুনা শুনা দেৱী, বিপ্ৰভৰ যাক তুমি বিপ্ৰবৰ বুলি কৰিছা সম্বোধন, কোন তুমি তোমাৰ সন্মুখত কোন তুমি মই সেই সত্যবাসী দেৱ পুৰন্দৰ। তুমি তুমি সেই নীলজ দেৱ পুৰন্দৰ শত্ৰু তুমি দানৱ কুলৰ শত্ৰু তুমি মোৰ স্বামী দেৱতাৰ আৰু স্বামীৰ শত্ৰু মানে তুমি মোৰ শত্ৰু। নালাগে কৰিব তুমি কয়াটোৰ মংগল কামনা। দুৰ্ঘৰ্য তুমি মোৰ সন্মুখৰ পৰা পহৰি 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 মাতা দেৱী, উচ্চ স্বৰে মাতা তুমি, দৈত্য পহৰী পহৰি কোনো নাই এই ধৰা নাই মিছা কথা সকলোকে মৃত্যুদণ্ড নাই দিলে দেৱতাই। নহয় পুৰন্দৰ হাতৰ মুঠিৰ চিকাৰ মই নেৰু সহজে। নহয় পুৰন্দৰ প্ৰতিহিংসা পুৰাব আজি এই দেৱেন্দ্ৰই। পুৰন্দৰ আহা নাই আহা দেৱী, পুৰন্দৰ লৈ যাওঁ তোমাৰ স্বৰ্গপুৰীলৈ। কোন আছে মোক ৰক্ষা কৰা কোন আছে ৰক্ষা কৰা নাই পুৰন্দৰ এনেভাৱে মতিচ্ছন্ন হৈ পৰস্ত্ৰীক হৰণ কৰি কিয় বাৰু মহাপাপত লিপ্ত হৈছা? পুৰন্দৰ, এনে কাৰ্য অশুভনীয়। দেৱৰ্ষি, নাৰায়ণ, তাৰ আগে চাই লওক কোনেই ৰমণী জহি খহি গল সমস্ত কৰে বৰি হিৰণ্যকশিপুৰৰ। নাৰায়ণ, বৰ্তমান সন্তান সম্ভৱাই গায়ে ধুৰাণী, পুৰন্দৰ, গতিকে হত্যা কৰি দৈত্যৰ সন্তানক চিৰ শান্তি লভিব দেৱেন্দ্ৰ। বা পুৰন্দৰ চমৎকাৰ উদ্দেশ্য তোমাৰ। জানিব পাৰো নে পুৰন্দৰ কোনে দিলে তোমাক এই সমাচাৰ? দেৱৰ্ষি, যাৰ যোগ বল দেখে যোগেশ্বৰী নিজেই চিন্তিত, যাৰ তম বলে বিশ্বত আতংকৰ কৰিছে সূচনা, তেনেকে হিৰণ্যকশিপু ইমান সহজে লীন যাব পাৰে নে ধৰাৰ বৈক্ষণ? দেৱৰ্ষি, তেন্তে কি এতিয়াও অবিলম্বে পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ। গতিকে পুৰন্দৰ অতি সন্মানেৰে এৰি দিয়া তুমি কায়াধুৰাণী। জানানে পুৰন্দৰ, যাক তুমি বলেৰে হৰণ কৰি আনিছা তেওঁৰে গৰ্ভত বিৰাজ কৰে কে নিষ্পাপ পুৰুষ পৰম বৈষ্ণৱ ৰূপী পুণ্য ভাগৱত। দেৱৰ্ষি, মোৰ ভুল হৈ গ'ল দেৱৰ্ষি, মোক ক্ষমা কৰক দেৱৰ্ষি। পুৰন্দৰ, হে দৈত্য প্ৰতিশ্বৰী, নাজানি নুশুনি অপৰাধ কৰিলো ব্যস্ত।
ক্ষমা করো, ক্ষমা করো দেবরী। নারায়ণ নারায়ণ নারায়ণ। দেউৰীকে রানী, আপুনি মোৰ পিতৃ তুল্য। রানী, মোক এই মহা সংকটৰ পৰা আপুনি কৰিলে উদ্ধাৰ। রানী, নাহি মানে মোৰ স্বামী দেৱতা ঘূৰি তপস্যাৰ পৰা মই বাৰু আপোনাৰ আছিন্ন লভিব পাৰোঁ নে কৰোণা? নিশ্চয় নিশ্চয় ৰাণী, যেতিয়ালৈকে তোমাৰ স্বামী তপস্যাৰ পৰা ঘূৰি নাহে তেতিয়ালৈকে তুমি মোৰ আশ্ৰমতেই থাকিবা। আশ্ৰিত কৃষ্ণৰ চৰণ চিন্তি বেক হৃদয়ত এসন্ত ঈশ্বৰ হৰি সমস্ত ভূতত এৰামহীন জানি প্ৰাণিক পৰিবাহত দেৱে হে বিষ্ণুৰতি হৈবে নিতৌ শুনাম মই তোমাকে হৰিৰ গুণানুকীৰ্তন। এতিয়া বলা ৰাণী, হৰিনাম গাই গাই আমাৰ আশ্ৰমৰ ফালে যাওঁ। বলক দেউৰীকে। কৃষ্ণ ब्रह्मदेवाय नमः। ॐ ब्रह्मदेवाय नमः। ब्रह्मदेवाय नमः। ॐ ब्रह्मदेवाय नमः। ॐ ब्रह्मदेवाय नमः। ॐ ब्रह्मदेवाय नमः। আচৰিত, অতি আচৰিত। আজি সহস্ৰ বছৰ ধৰি এই হিৰণ্যকশিপুৱে কৰিছে কঠোৰ তপস্যা। গাৰ মাংস পেশী মাটিৰ লগত মিলি গৈছে, নাই অলপ ভ্ৰক্ষেপ। ধন্য ধন্য হিৰণ্যকশিপু, আজি সৃষ্টিকৰ্তা ব্ৰহ্মাই তোমাৰ ওচৰত মই পৰাজয় কৰিছো স্বীকাৰ। কোনে মোৰ তপস্যাত জন্মালে ব্যাঘাত?
চকু মেলা বৎস ইমান বছরে তুমি যাকে তপস্যা কৰিছা তেওঁ মই ব্ৰহ্মা নিজেই তোমাৰ ওচৰ চাপিছো হে প্রভু, হে প্রভু, অন্ত ছবি তুমি ব্রহ্মাতে নকলেও পাৰিছা বুজিব কিহৰ উদ্দেশ্যে কৰিছো মই এই কঠোৰ তপস্যা। তথাপিও সুধিছা তেতিয়া দিয়া দিয়া প্রভু মোক অমরত্বতা। অসম্ভৱ অমৰত্বৰ বাহিৰে তুমি যিহকেই বিচৰা দেম মই দিলো প্ৰতিশ্ৰুতি বেশ প্রভু, ইমানেই যদি করুণা তোমার তেন্তে দিয়া মুখ এই বরদান স্বর্গ মধ্য জল স্থল আকাশ পাতাল কতই যেন প্রভু মোর মৃত্যু নহয় ৩৩ কোটি দেবতা নাগ নর যক্ষ রক্ষ গন্ধর্ব কিন্নর আনকি পাতালর মহাভুজঙ্গ কোনেও যাতে ঘটাব নোৱাৰে এই ৰণ্যৰ মৰণ। আছে যত অস্ত্ৰ শস্ত্ৰ এই সংসাৰত নোৱাৰে ভেদিব যেন মোৰ দুৰ্জয় ঘড়ী। বাহিৰে ভিতৰে হৰ গৃহৰ মাজত দিন ৰাতি কিম্বা গভীৰ নিদ্ৰাত নহওক কদাপি যেন মৃত্যু হিৰণ্যৰ। দিয়া দিয়া প্ৰভু, হেনুৱা বৰ মই কৰিছো কামনা। দিয়া প্ৰভু, হেনুৱা বৰ মই কৰিছো কামনা। যদিও বা তুমি দুৰ্লভ বৰ কৰিছা কামনা অকপতে মই তোমাক কৰিছো প্ৰদান তথাস্তু। এবাৰ যাওঁ মই এই স্পতখন অমগ্ন কৰি। বেশ, দেৱতাৰ আশীষ নিৰ্মালী নত ক্ষীৰে মই কৰিলো গ্ৰহণ। অমরত্ব দেবতার অমরত্ব মই না করু কামনা। এই হব হিরণ্যর অভেদ্য কামা। আসি হন্তে মৃত্যুঞ্জয় হিরণ্য কহিবু নিজেই বহিজগতৰ শ্ৰেষ্ঠ আসন। এই ত্ৰিভুৱন মই কৰিম শাসন। দেখুৱাম ভাতৃহন্তক মই কিমান ভয়ংকৰেই হিৰণ্য কশিপু। কিমান ভয়ংকৰে হিৰণ্য কশিপু। আর সভাত প্রবেশ করে প্রহ্লাদ কুমার।
লতিকা স্ফটিকৰ ধাৰি যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত। প্ৰহ্লাদ, দাদা তুমি নিচেই অকৰা। আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাসকলেই সৃজন কৰিছে। সেই কথা সঁচা নহয় দাদা। গছ বন পশু পক্ষী এই সকলোকে সৃজন কৰা এজন গৰাকী আছে। তেওঁকেই দাদা ঈশ্বৰ বোলে। বাৰু এতিয়া কথা পাতি থাকিলে মৃগয়া সময় পাহৰি যাব। ব'লা আমি ধনুকালৈ মৃগয়ালৈ যাওঁ। বিলত চৰি থকা হাঁহবিলাক এটা এটাকৈ খুচি ইমান যে ভাল লাগে নহয়নে বাৰু বন্ধুহঁত? ঠিক কৈছা ভাই, মইতো ধনুকাৰ লৈয়ে আহিছো। ভাই প্ৰহ্লাদ, তোমাৰ ধনুকাৰ লৈ আহা, আমি চিকাৰলৈ যাওঁ। ভাইহঁত মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাকাম। ভাই প্ৰহ্লাদ, তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱেই সৃজন কৰিছে। গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকেই নিজৰ জন্মে জ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ, দাদা তুমিনো এইবোৰ কথা ক'ত শিকিছা? এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। গতিকে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ যত্ন কৰা, তেতিয়াই সকলোবোৰ জ্ঞান লাভ কৰিব পাৰিবা। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা কৰিব লাগে? জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিব কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৱে ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰিনাম গাবলৈ সকলোৰে চেষ্টা কৰা, ঈশ্বৰে আমাক করুণা করিব। ভাই প্রহ্লাদ, তুমিনো হরিনাম গাবলৈ ক'ত শিকিলা? তোমাক কোনে শিকালে? ভাই, হরিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্ৰে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহে। সেই কাৰণে তুমি মাজে সময়ে হৰিনাম গাই ফুৰা। বাৰু ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়াৰ সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, আৰু যদি নোযোৱা এই স্থানতে অকলে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়ালৈ যাব নোৱাৰিম। তোমালোক যোৱা, মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। ব'লা তেন্তে, ব'লা ব'লা। মৃগয়াৰ হেতু চলে আৰে দৈত্য শিশু গণ হৰিয়ে হাতে ধনু হৰ লৈ আৰে
কৰবাত কাহানী পা শুনিছিলো। ও নারায়ণ, ও নারায়ণ, ও নারায়ণ, ও নারায়ণ। হে রাম, হসাই যদি তুমি প্রভু দয়ার সাগর, শান্তি দিয়া ক্ষমা প্রভু করিছো গাতর। ও নারায়ণ, ও নারায়ণ, ও নারায়ণ। নারায়ণ, কোন তুমি সুন্দৰ বালক? অকলে অকলে ৰাস উদ্যানৰ মাজত তুমি কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ। নাৰায়ণ, নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। মোকো এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই ভাল পায় আমাৰ নিচিনা সন্যাসী ফকীৰেহে, যাৰ খাবলৈ এমুঠি অন্ন নাই ও পিন্ধিবলৈ এখন বস্ত্ৰ নাই, তেনে লোকে হৰি গুণানুকীৰ্তন কৰি ভাল পায়। আৰু প্ৰহ্লাদ, তুমি হলা ত্ৰিভুৱন বিজয়ী হিৰণ্যকশিপুৰৰ পুত্ৰ। এই ৰাজকীয় সুখ ভোগত হৰিনামৰ আৱশ্যক কি বাছা? ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হলেও হৰিনাম ল'ব পাৰে সঁচা, কিন্তু এই কথা তোমাৰ পিতৃয়ে কেতিয়াও মানি নলয়। আনকি প্ৰহ্লাদ, তোমাৰ পিতৃ শ্ৰীহৰিৰে চিৰশত্ৰু। মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? নাৰায়ণ, তেওঁকো জানো সেই একেজন ঈশ্বৰে সৃজন কৰা নাই? বাছা প্ৰহ্লাদ, সকলোকে একেজন ঈশ্বৰেই সৃজন কৰিছে সঁচা, কিন্তু এই কথা তোমাৰ পিতৃয়ে কেতিয়াও মানি নলয়। আনকি প্ৰহ্লাদ, মই যদি তোমাক হৰিনাম শিকাওঁ তোমাক পিতৃয়ে খং কৰিব। তাৰ বাবে আপুনি চিন্তা নকৰিব। হা? মই মোৰ পিতৃক এই কথা কওঁ, নাৰায়ণ, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছো প্ৰহ্লাদ, বুজিছো। তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। নিশ্চয় শিকাম মই তোমাক হৰিৰ গুণানুকীৰ্তন। এতিয়া বলা, আমি হৰিনাম শিকাৰ পূৰ্বে গুৰুৰ ওচৰত ধ্যানগ্ৰস্ত হওঁ। আপুনি বাৰু মোৰ আইক চিনি পায়নে? এই কথাকো কি সুধিলা প্ৰহ্লাদ? কাৰণ মই যেতিয়া মোৰ মাতৃৰ গৰ্ভত আছিলো, তেতিয়া যেন আপোনাৰ এই শুৱলা গীতৰ মাত আৰু বিনৰ জংকাৰ শুনিছিলো। প্ৰহ্লাদ, মইচোন তোমাক কৈছোৱে, মই কলো দেশে বিদেশে ঘূৰি ফুৰা এজন সন্যাসী ফকীৰ। কৰবাত হয়তো কেতিয়াবা গাইছিলো, তুমি হয়তো শুনিব পাৰা। বাৰু প্ৰহ্লাদ, এইবিলাক কথা আৱশ্যক নাই। তোমাক নাপাই চাগে হৌৱা মাতৃ একেবাৰে ব্যাকুল হৈ পৰিছে। ব'লা, হৰিনাম গাই গাই আমি মাতৃৰ কাষে যাওঁ। এ হৰি নামে, এ হৰি নামে। গোৱা প্ৰহ্লাদ। এ হৰি নামে, এ হৰি নামে, এ হৰি নামে, হা নারায়ণ, নারায়ণ। এ হরি নামে করিয়াছে জগত উদ্ধার। এ হরি নামে, হরি নামে
প্ৰহ্লাদ তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো বাৰু বাস প্ৰহ্লাদ পিতা এইবোৰ কথা তোমাক কোনে ক'লে মইতো কোনোদিন শ্ৰীহৰি নাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় প্ৰহ্লাদ এই শিক্ষা তুমি ক'ত পালা হৰি মোৰ পৰম শত্ৰু জানে সকলোৱে মোৰ শত্ৰু মানে তোমাৰ শত্ৰু প্ৰহ্লাদ গতিকে আজিৰ পৰা তুমি সেই আখণ্ড ভাতৃহন্তাৰ নাম উচ্চাৰণ নকৰিবা পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰেই সৰ্জন কৰা প্ৰহ্লাদ সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ করুণাময় মুখ বন্ধ কর প্রহ্লাদ নলবি দুনায়ের তৈ সেই পাহন্দর নাম পুত্র হই পিতৃর আদেশ যদি বারে বারে অমান্য কর তৈ পুত্র বলি শিশু বলি তোক মই নকরিম ক্ষমা পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা শ্ৰীহৰিৰ শত্ৰু জ্ঞান কৰা জানো পাপ নহয় প্রহ্লাদ ক্ৰোধ সম্বৰণ কৰা পিতা পৰম পিতা শ্ৰীহৰিৰ শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা প্রহ্লাদ মহাপাপত লিপ্ত নহবা বুঝা নাই কোনে আহি গোপনে গোপনে প্রহ্লাদক শিকালেহি হরি নামৰ বুজনি অতিকে চতুর খাই ভাতৃহন্তা মোৰ দেৱনাৰায়ণ প্ৰহ্লাদক মাজত সোমোৱাই পাতিছে নতুন খেলা হিৰণ্যৰ বাবে কিন্তু কিন্তু বুঝো মই আপন কৰ্তব্য এই পুত্ৰ ভাৰ্যৰ অপত্য স্নেহ বিচলিত মই নহও কদাপি ও হরে দৈত্যপতিৰ জয় হওক কওকচোন দৈত্যপতি আমাৰ দুই ভাতৃক আপুনি আপোনাৰ ৰাজসভালৈ নিমন্ত্ৰণ জনালে কি এনে কাৰ্যৰ সন্মুখীন হৈছে আমি দুই ভাতৃয়ে সমাধা কৰিব পাৰো নহয় আজি এক মই মহাসংকটত পৰিছো সেইবাবে দুইজনকে মই আনিছো মতাই কোৱা অৰেবাৰে দুইজনে মোক কৰিব উদ্ধাৰ দৈত্যপতি আপুনি ত্ৰিভুৱন বিজয়ী শশাগৰাৰ অধীশ্বৰ তাৰ পিছতো আপুনি চিন্তাত কাতৰ আৰু আমাৰ দুই ভাতৃক কৈছে কৰিব পাৰিবানে উদ্ধাৰ কি এনে সমস্যাৰ সন্মুখীন হৈছে দৈত্যপতি সাউতকে বেকত কৰা যথাসাধ্য চেষ্টা কৰিব তেন্তে ক মই চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই হৰতন্ত্ৰ কৰি শিকালেহি হৰিৰ কীৰ্তন হৰি মোৰ পৰম শত্ৰু জানে সকলোৱে কিন্তু নাজানি নুশুনি প্ৰহ্লাদে বাৰে বাৰে হৰি নাম উচ্চাৰণ কৰি মোৰ ৰাজ্যত কেৱল অশান্তিৰ কৰিছে সদন গতিকে লৈ যোৱা মোৰ পুত্ৰ প্ৰহ্লাদক আৰু যত আছে শিশুৱেই দানৱ ৰাজ্যত সকলোকে শিক্ষা দিবা উপযুক্ত ভাৱে ভাল দৈত্যপতি আমি দুই ভাতৃয়ে যথাসাধ্য চেষ্টা কৰিম আমি এতিয়া বিদায়হে মাগিলো দৈত্যপতি কিন্তু শুনা মনত ৰাখিবা দুৰ্ভোগৰ তনয় কদাপিতো ল'ব নোৱাৰে যেন সেই পাহন্দ হৰিৰ নাম
আমি দুই ভাতৃয়ে এতিয়া প্ৰহ্লাদ সহিত মানে দৈত্য কুলত যত শিশু আছে সকলোকে আমাৰ আশ্ৰমলৈ লৈ যামগৈ ব'লা 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 আহা। নাই, 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 নাই। অ', ৰজাৰ পোক। এই, এইটো কি থৌ মাৰি আহিছ? বেগা আহিব নোৱাৰ নেকি? অ', ৰজাৰ পোক ঘূৰাইছো পকাইছো গৈ পেলাই কি হৰিতহে লিন যায়গে বুজাই দিবি তাক মই ৰজাৰ লোৱা বুলি ৰেহাই দি আছো নহ'লে কোনোবা দিনা খং উঠিব নেলুটো পাক মাৰি ধৰি মুচৰি মূল্যটো ছিঙি সৌফালে নিক্ষেপ কৰি ধৈৰ্য ধৰা খুন্দা এটা মাৰি কিয় ধৈৰ্য প্ৰতিটো কথাতে দাদা অন্ধ এই দৈত্যপতি হিৰণ্যকশিপুৰে কৰিছে আদেশ পচন্দ আমি প্ৰহ্লাদক পঢ়ুৱাব লাগে ব্ৰাহ্মণে শাস্ত্ৰ খণ্ড আমি যদি পঢ়ুৱাব নোৱাৰো খণ্ড আমাৰ দুইটাকেতো কাটি কৰিব খণ্ড বিখণ্ড পিছত দাদা খণ্ড আমাৰ দুইটাকে যদি কাটি কৰে খণ্ড আমাৰ আমাৰতো পৰিয়াল দুটা হৈ যাব লণ্ড ভণ্ড মই অতদিনে এইটো একেবাৰে জধা মূৰ্খ বুলি ভাবি আছিলো আজিহে গম পাইছো কিঞ্চিত হলেও ইয়াৰ মগজুত কিবা আছে দেই সেইটোৱে হৰিনাম উচ্চাৰণ কৰি সিটো মৰিবই আমাৰ দুয়োটাই নেলি দুটা বেচেককে কটা যোৱাব মই আকৌ মানুহটো দেখাতহে গঙাল অন্তৰখন বৰ কোমল ৰজা দুখত পৰা দেখি আৰু মই একদম কৈ পেলালো মোৰ মানে অন্তৰত দুখটোৱে খুন্দা মাৰি ধৰি কিবা ভমক কৰিব লাগিলে মই সৰুতে কৈ পেলালো বোলো মহাৰাজ আপুনি নিশ্চিন্ত থাকক আমি দুই ভাতৃয়ে যথাসাধ্য চেষ্টা কৰিম এতিয়া ঘূৰাইছো পকাইছো ৰজাৰ পিতেক গৈ হৰি তেলিন যাইছে বুজাবি নহ'লে মুচৰি পেলাম দাদা ধৈৰ্য ধৰা খুন্দা এটা মাৰি ধৈৰ্য এয়া আহা বাচাহত আমি তোমালোকলৈকে ৰৈছো প্ৰণাম গুৰুদেৱ দীৰ্ঘজীৱী হোৱা আজি আমাৰ পৰম ভাগ্য দুজনাৰ গুৰু দৰ্শন লভিলে বাছা প্ৰহ্লাদ দুজন গুৰু সাক্ষাৎ দৰ্শন লভিলা আৰু ক'লা প্ৰণাম গুৰুদেৱ আমিও ক'লো দীৰ্ঘজীৱী হোৱা ইয়াতে গুৰু আৰু শিষ্যৰ সম্পৰ্ক শেষ হৈ নাযায় এই দুইজন মহাজ্ঞানী গুৰুৱে কোৱা প্ৰতিটো মূল্যৱান কথা আখৰে আখৰে পালন কৰিব পৰাটো শিষ্যসকলৰ সজ লক্ষণ বুজি পাইছা বাছা প্ৰহ্লাদ আৰু এইখন হৈছে দৈত্যপতি হিৰণ্যকশিপুৰৰ ৰাজ্য তোমাৰ পিতৃ দৈত্যপতি হিৰণ্যকশিপুৰৰ প্ৰচণ্ড আদেশ এই ৰাজ্যত যাতে কোনো ভুলতো হৰিনাম উচ্চাৰণ নকৰে নকৰিবা লগতে তোমাৰ লগত থকা সেই ঘটিয়াম গীতাকো নিশিকাবা শুনিছ নাই নিশ্চয় মহামানী গুৰুজনাই হৰিভক্তি প্ৰথা আগুৱাবলৈ উপদেশ দিব আমি বাৰু কিয় নামানিম প্ৰহ্লাদ তোমাক ৰজাৰ ল'ৰা বুলি ৰেহাই দি আছো তুমি কোৱা কথাবিলাক সঁচা হলেও মিছা হলেও মিছা বুজি পাইছানে এইখন মুঠতে দৈত্যপতি হিৰণ্যকশিপুৰৰ ৰাজ্য প্ৰচণ্ড আদেশ ৰজাৰ ইয়াত যাতে কোনো ভুলতো হৰিনাম উচ্চাৰণ নকৰে হৰি স্বয়ং কৃপাময় গুৰুজনাও দেখোন তেওঁৱেই ভক্ত মই আগতে কৈছো তুমি কোৱা কথাবিলাক সঁচা হলেও মিছা হলেও মিছা ৰজা আদেশ মানে দৈত্যপতি হিৰণ্যকশিপুৰৰ আদেশ ইয়াত কোনেও হৰিনাম ল'ব নোৱাৰিবা তুমিও নল'বা তোমাৰ লগত থকা এই ঘটিয়াম বাটিয়াম নদাই ভাদাকেইটাকো নিশিকাবা বুজি পাইছা বাৰু এইবিলাক কথা বাদ দিয়া আমি যে তোমালোকক আমাৰ আশ্ৰমত এই জোটনি আখৰবিলাক শিকাই আছো পাৰিছানে নাই পৰা পাৰিছো গুৰুদেৱ তেতিয়াহ'লে এটাকেইটা শাৰী পাতি পঢ়া লাপা থাপা নকৰিবা তেহেলে যা এতিয়া আমি এশাৰী বাক্য কম কেইশাৰী এশাৰী তোমালোকে তিনি শাৰীকৈ লিখিবা একেবাৰে সৰলকৈ লিখিবা বুজি পাইছা আৰু লিখোতে এটা কথা মন কৰিবা বৰ্ণ মানে হ'ল আখৰ ইটো বৰ্ণৰ বুকুচাত যাতে গৈ সিটো বৰ্ণ নুঠে বুজি পাইছানে একেবাৰে সৰল হ'ব লাগিব এতিয়া শুনা
দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। শুনিলিয়ানে? দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। এই বাক্যশাৰী লিখা। হরে বামানয় শাস্ত্র জ্ঞান প্রহ্লাদক দিলা আরে দেখা দেখা সর্বজনে ঈশ্বর দিলা আরে দেখা দেখা সর্বজনে ঈশ্বর দিলা। কি লিখিছ এইবোৰ? কি লিখিছ এইবোৰ? এই মহান! হৰি, সকলোতে খালি হৰি। এইটোক বুজাই দিবি। এই মহান! অ' দাদা হৃদয়ত হৰিনাম বাস কৰিলে আপোনাক সহস্ৰ বেত্ৰাঘাতেও হৰিয়ে নিষ্ফল কৰিব। অপাই আমি বেত্ৰাঘাত নকৰোঁ। ৰজাৰ ল'ৰা বুলি ৰেহাই দি আছো। এতিয়াও বুজাইছো, মুঠতে সেই সকলোবিলাক মহাৰ। অ' দাদা অ' এইটোলে চোৱা চাইছো। অ' এইটো কলো বোলো লিখ। অঁ অ' দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। অঁ অঁ অ' এইটোৱে কি লিখিলে যে শুনিবা দেই। অঁ অ' দৈত্যপতি হিৰণ্যকশিপু আমাৰ এশ্বৰ। হয়তো কি লিখিছে? ই লিখিছে কি লিখিছে? ই লিখিছে সেইটো মই শুনিছো কি লিখিছে। পিছৰ যোৱা কোৱা। একোৱে নিলিখিলে এইটো খুন্দা এটা মাৰি ইমান এইবোৰ খামৰ। এতিয়া কথাবিলাক মন দি শুনিবি দেই। আমাৰ আশ্ৰমত থাকি কেৱল বামানৰ শাস্ত্ৰহে শিকিব পাৰিবি, বুজি পাইছনে? এই হৰি চৰি সেইবোৰে আমাক একোডাল নিদিয়ে। মুঠতে সেইবোৰ এতিয়া আমি জীৱনত সকলোৱে কিবা নহয় কিবা এটা কাম কৰোঁ, হয় নাই? দৈনন্দিন কৰোঁ নে নকৰোঁ? কৰোঁ। আমাৰ এই কামবিলাকৰ মাজত কোনোবা এটা কাম অতি ভাল লাগে, মানে প্ৰিয়, বুজি পাইছনে? কোনোবাই কোনোবা কাম এটা কৰি আটাইতকৈ ভাল পায়। এতিয়া মই তহঁতক সুধিম, কোনে কি কৰি ভাল পাওঁ? পাই তোতে আৰম্ভ কৰিছোঁ। তই কচোন ফাউতকৈ উঠি, তইনো কি কৰি ভাল পাওঁ? গুৰুদেৱ, মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ। দীৰ্ঘজীৱী হ। আমাৰ দানৱ কুলত যুঁজবাগৰ সততে গতি থাকে, হয়নে? হয় হয় গতিকে আমাৰ তৰোৱাল যোদ্ধাৰ অতি প্ৰয়োজন। পাই দীৰ্ঘজীৱী হ। হৰা তোমাক দাঙি দিম নেকি? দাঙিব লাগিব ইয়াত। কি কৰি ভাল পাওঁ? গুৰুদেৱ, মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ। সুন্দৰ কথা। পাই দীৰ্ঘজীৱী হবি। আমাৰ অশ্বাৰোহী সৈন্যৰ খুব প্ৰয়োজন, হয় নে নহয়? আমাৰ যুঁজবাগৰ গতিয়ে থাকে আৰু, বুজি পাইছনে? দীৰ্ঘজীৱী হবি। তই একা হয়তো যিধৰণে চাই আছে। গুৰুদেৱ, মই হাতীৰ পিঠিত উঠি বৰ ভাল পাওঁ। দীৰ্ঘজীৱী হ। পাই খালি এটা কথা মন কৰিবি, শুন। এই তই হাতীৰ পিঠিত উঠোতে তোক সেই ভৰিখন হাতীটো কামিহা এসোপা নিদিবি, নহ'লে সেইগাল মেৰমেৰকে ভাগি যাব। পাই তই একা নদকাটো হৈ আছে। গুৰুদেৱ, মই মৃগয়া কৰি বৰ ভাল পাওঁ। সুন্দৰ কথা। তোৰ স্বাস্থ্য দেখিয়ে গম পাইছো। পাই দীৰ্ঘজীৱী হ। তোৰ নিচিনা ল'ৰা ছোৱালী ঘৰে প্ৰতি এশ কৰি হওক। হৰা ৰজাপু, তুমি একা গুৰুদেৱ, মই হৰিনাম এইটোতো মৰিব কোনোবা দিনা আমাৰ দুয়োটা লেলু দুটা গেটেতকে কথা যোৱাব। এইটো ক'ৰপৰা খনো বুলিল? কি দিছা হয় এইটো? এতিয়া কোন? আমি দুয়োজন গুৰু খাউতকে যাম, খাউতকে আহিম, বুজি পাইছনে?
খাউতকে যাম খাউতকে আহিম বুজি পাইছ আমি এষাৰি বাক্য দি থৈ যাম কেইষাৰি দিম এষাৰি তহঁতি যোনে যেষাৰি পাৰ কোনোবাই দুষাৰি কোনোবাই ডেৰষাৰি কোনোবাই তিনিষাৰি মুঠতে সৰলা সৰলকৈ লিখিবি বুজি পাইছনে এতিয়া লিখ ভগৱান আমাৰ পৰম শত্ৰু ভগৱান আমাৰ পৰম শত্ৰু অ' দাদা ও ৰবি 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 আমাৰ আশ্ৰমত মানে অকল বামানৰ শাস্ত্ৰ অধ্যয়ন হয় নে নহয় এই ভগৱান চগৱান এইবিলাকো আমি জোটনি তহঁতক শিকোৱা নাই আজিলৈকে হয়নে নহয় কাৰণ আমাৰ ভগৱানৰ লগত কোনো সম্পৰ্কই নাই বুজি পাইছ নে ৰজাৰ পচন্দ আদেশ গতিকে ভগৱান শব্দটো কি বৰ্ণ বা কি আখৰ লগ লাগি গঠিত হৈছে বুজি পাইছনে মই জোটনিটো শিকাই দিম এই আমাৰ পৰম শত্ৰু মানে আমাৰতো সকলোৱে শত্ৰু হয়নে নহয় গতিকে আমাৰ পৰম শত্ৰুটো তহঁতি পাৰিবি পাৰিব এতিয়া শুন দেই ভগৱানটো কি বৰ্ণ লগ লাগি হৈছে প্ৰথমতে লিখ ধেনুভিৰিয়া ভ লিখিছ না ভটো মানে ধেনুকণৰ নিচিনা যে সেইকাৰণে ধেনুভিৰিয়া ভ লিখিলি এতিয়া লিখ হাতীকুৰিয়া গ এই মানে গটোক মই হাতী কুডালৰ নিচিনা যে সেইকাৰণে হাতীকুৰিয়া গ লিখিলি লিখিব কি লিখিব তাৰপিছত লিখ তিনিকুণীয়া ব লিখিছনে এই বটো যে তিনিকুণীয়া ইফালে সিফালে বাগৰি পৰিব পাৰে নহয় কাষতে ঢোকা এডাল দি দে বুজি পালি আৰু একেবাৰে শেহত লিখ কেৰুণে ধৰা প্ৰহ্লাদ গুৰুদেৱত গ'ল ব'লা সৌ গছজোপাৰ তলতে আমি কালি গোৱা গীতটো গাওঁগে এৰা ভাই আমাৰ বৰ ভাল লাগে হৰিনাম গাবলৈ মই হেলা নকৰো ভালহে পাওঁ কিন্তু গুৰুদেৱহঁতে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱহঁত অহাৰ আগতে বন্ধ কৰি দিবা হেৰা তুমি চাই আহাগেচোন গুৰুদেৱহঁত কিমান দূৰ পালেগৈ ৰ'বা মই চাই আহোঁগৈ গুৰুদেৱহঁত বহুত দূৰ পালেগৈ আৰম্ভ কৰা বাৰু তেন্তে আহা হয় হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আৰু আনবতি ধনিয়াটো পঠিয়াই দিলো বোলো যা সেইকেইটা ইফালৰ পৰা সিফাল কৰিব চকু কাণ দেগে কি আহি দৈত্য কুলৰ বৈষ্ণৱ সমাজ হাৰি বোলা ভাই কি হাৰি বোলা ভাই ই দিছাতো ঘৰিয়ে দাদা সেইকেইটা লগত ময়ো নাচিছিলো নে খুন্দাই বৈষ্ণৱ সং পালে দানৱ কুলৰ একেবাৰে হৰি ভকতিত ক'ব নোৱাৰা হয় হৰি বোলা ভাই ৰাম বোলা ভাই মুচৰি পেলাম যত কুটৰ ঘাই এইটোতো মৰিবই কোনোবা দিনা আমাৰ দুয়োটাকে মৰা যোৱাব গতিকে আজিয়ে ৰজাক গতাব লাগিব আমাৰ প্ৰাণ দুটাও বচাব লাগিব লৈ ইয়াত বল
খামাৰ খামৰ ওঠ ওঠ দৈত্যপতিৰ জয় হওক পিতা পিতা অকলে অকলে তুমি কি ভাবি আছা আচ্ছা প্রহ্লাদ, পিতা গুৰুৰ গৃহত থাকি তুমি কিনোবাৰ ৰূপত শিকিলা সহজে? কোৱাচোন পুত্ৰ মোৰ নয়নৰ মণি। পিতা শুনা তেন্তে স্থিৰ কৰিম এই শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুত অৰ্চন পদ সেৱন দাইশ সুচিত্ৰ বন্দন বিষ্ণুত কৰিবা দেহাৰ পিতা এই নবিধ ভক্তি আচৰণ উত্তম এই মুখ বন্ধ কর প্রহ্লাদ। নলবিদু নয় তই সেই পাহন্দর নাম অন্ধ আর অমর্ক। দৈত্যপতি এই নেকি শিক্ষা দিলি প্রহ্লাদক মোৰ? নহয় দৈত্যপতি নহয় আমি সত্য কথা আপোনাৰ আগত বেকত কৰিম দৈত্যপতি আমি দুই ভাতৃয়ে যথাসাধ্য চেষ্টা কৰিলোঁ কিন্তু ই ঘূৰি পকি গৈ সেই হৰি চেলিং যায়গৈ সেইকাৰণে ভাবিলোঁ দৈত্যপতি ইয়াকো আপোনাক বচাওঁ আমাৰ দুই ভাতৃৰ প্ৰাণ দুটা বচাওঁ বুলিলে দৈত্যপতি প্রহ্লাদ, সত্য নেকি গুরু দুজনার কথা? হয় পিতা সত্য গুৰুদেৱ হতৰ কথা অসত্য বুলিবলৈ সাধ্য নাই তাৰোপৰি যিয়েই সত্য সিয়েই ভগৱান প্রহ্লাদ, তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ প্রহ্লাদ, নিজ সন্তান বুলি অপত্য স্নেহত বহুত সহিছো মই। পুত্ৰ বুলি শিশু বুলি কৈছো তোক, নকৰিবি কদাপিতো নাৰায়ণৰ নাম উচ্চাৰণ। অন্ধ আর অমর্ক দৈত্যৰাজ ভাবিছো তহঁত দুয়োটাকে মই উপযুক্ত বুলি, হয় দৈত্যৰাজ কিন্তু কিন্তু কাপুৰুষ পদাৰ্থহঁত হয় দৈত্যৰাজ আঁতৰি যা মোৰ সন্মুখৰ পৰা, আঁতৰি যাম আঁতৰি যা। পিতা গুৰুদেৱ হতক মিছাকৈ খং নকৰিবা মইহে শ্ৰীহৰি নাম নোলোৱাকৈ থাকিব নোৱাৰো প্রহ্লাদ, মুখ বন্ধ কর প্রহ্লাদ। অতিশয় ঘৃণা করো তোর সেই দেৱনাৰায়ণক। পিতা শ্ৰীহৰিক ঘৃণা কৰিব নাপায় তেওঁ মংগলময় তেওঁ করুণাময় কুলৰ কন্তক তই, কাল তোর ছাপিছে ঝড়। বেশ এইবার সব প্রহ্লাদ, নারায়ণে তো কি তোরে রক্ষা করে। ঘাতক ঘাতক ও হরি পরম দৈত্যেশ্বর কিবাহে তুমতালে আবা কি কাৰ্য আমি কৰিম সধ কোন ঘাতক? লৈ যা মোৰ কুলাঙ্গৰ পুত্ৰ প্ৰহ্লাদক, লৈ যা ইয়াক বদ্ধ হবি লৈ চাম বাৰু আজি ইয়াক নাৰায়ণে কি দৰে ৰক্ষা কৰে। লৈ যা। দেৱনাৰায়ণ ভাতৃহত্যা মোৰ সেই দেৱনাৰায়ণ। বেশ
এইবার সব এই ঘাতকর হাতর পরা লাতক নারায়ণ কি তোরে রক্ষা করে ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय ॐ এফরত প্রয়োজনটা অস্ত প্রহার করা রাতে হরি মারে কোরে মারে হরি রাখে কোনে রাখে হরি মারে কোনে মারে হরি রাখে কোনে ও নারায়ণ ও নারায়ণ ও নারায়ণ ও नमो भगवते কি অসরি वासुदेवाय ওই অস্থির পড়া ॐ नमो ভঙ্গর भगवते এইবার দেখা যাব वासुदेवाय বিষাক্ত সর্প। ॐ জোয়া ভাই অরণ্যর পরা নয়ারা বিষাক্ত সর্প ॐ नमो भगवते वासुदेवाय ॐ नमो भगवते वासुदेवाय রাখে হরি মারে কোনে হরি রাধে কোনে দেখে দেখে মারে কোনে মারে হরি রাখে কোনে দেখা দেখা হরিব জনে ইতুলীলা নারায়ণ অভিশোধন অল্প ভাগে মুখ ভরি ভাব খুঁজে ও নারায়ণ ও নারায়ণ ও নারায়ণ ও नमो भगवते वासुदेवाय नमो भगवते দাদা ভাই এই কি অসরি
নানা শাস্তি প্রহার করিও এই বালকর নহল মরণ। ওদিকে বোনা দৈত্যতার সম্মুখ দিয়াকে করু অর্পণ। ওরা ভাই মহারাজ মহারাজ আমার ক্ষমা করো মহারাজ। নানা শাস্তি প্রহার করার পশ্চাৎ এই বালকরে নহল মরণ। গতিকে আমাকে ক্ষমা করো মহারাজ, আমি এতিয়া বিদায় মাগিলো। যা ঘাতক যা, ইয়ার শাস্তি আজি মই নিজ হাতে কৰিম বিধান। প্রহ্লাদ প্রহ্লাদ পিতা সত্য কৰি ক প্ৰহ্লাদ, তোক এই ঘোৰ সংকটৰ বেলাত বাৰে বাৰে কোনে কৰিছে সহায়? পিতা মই কোনো সংকটত পৰা নাই, সংকটত পৰিছা তুমি। প্ৰহ্লাদ জগত পিতা শ্ৰীহৰি শৰণ লোৱা, এতিয়াও তেওঁ তোমাক ক্ষমা কৰিব। প্ৰহ্লাদ আৰু শুনা পিতা, সেই হৰিয়েই মোক ৰক্ষা কৰিছে। এই প্ৰহ্লাদ, নালাগে শুনাব তই মুখে হৰিৰ মহিমা। পিতা ভুল বুজিছা, সকলোৰে ওপৰত শ্ৰীহৰি ব্ৰহ্মা আদি কৰে কৰে দেৱতাই যাক পূজা কৰে তেওঁৱেই পৰম বিষ্ণু। প্ৰহ্লাদ পিতা বাৰে হৰি চৰণত একান্ত মনে শৰণ লোৱা, তেওঁ তোমাক কৰুণা কৰিব। প্রহ্লাদ বারে বারে তই মৃত্যুকেই করিস আহ্বান। সাম সাম বারো আজি তোক নারায়ণে কি তোরে রক্ষা করে। পিতা তুমি তোমাৰ কাৰ্য কৰি যোৱা, শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব। এই প্রহ্লাদ, ইমানেই যদি তোকে রাখিস করিয়ে তেন্তে কদ আছে হরি তোর দে দেখুয়ায় পিতা মুহূর্ততে শূন্য করি তোর সেই শতুর হরি ভাতৃহন্তরময় ভাও প্রতিশোধ। পিতা সমস্ত জগতত বিয়াপি আছে প্ৰভু চক্ৰপাণি। পিতা যেনিয়েই চাওঁ তেনিয়েই দেখোঁ মই প্ৰভু চক্ৰপাণি। পিতা যেনিয়েই চাওঁ তেনিয়েই দেখোঁ মই প্ৰভু চক্ৰপাণি। প্রহ্লাদ যেনিয়েই চাওঁ তেনিয়েই দেখোঁ মই প্ৰভু চক্ৰপাণি। প্রহ্লাদ ভয়কে দেখা নাই, হ্যাঁ ভয়কে দেখা নাই সেই শতুর হরি ইমানেই যদি রচর্য মহিমা নাহে কিয় কি মোর কাহলৈ। পিতা দেখিবা, পিতা নিশ্চয় দেখিবা, শুদ্ধ মনে শুদ্ধ চিত্ৰে নাৰায়ণক চিন্তা কৰিলে দয়াময়ে দিব দৰ্শন। প্রহ্লাদ কুলৰ কন্তক তই তোৰ এনেহেন অৰ্থহীন চলাহী কথা ভুল মই নাযাওঁ কদাপি। ধন সঁচাকৈ যদি তই দেখিছ হৰি তেন্তে বৰ্তমান ক'ত আছে মোৰ ভাতৃহন্তকে দেৱনাৰায়ণ? প্রহ্লাদ বর্তমান ক'ত আছে মোৰ ভাতৃহন্তকে দেৱনাৰায়ণ? পিতা পিতা মই অসত্য কোৱা নাই, সৌ আছোৱা পিতা সৌ স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে দয়াময় শ্ৰীহৰি মোৰ ফালে চাই।
প্ৰহ্লাদ পিতা স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে তোৰ ভাতৃহন্তা, ৰৈ আছে মোৰ সেই চিৰ শত্ৰু দেৱনাৰায়ণ। তেন্তে প্ৰহ্লাদ পিতা চাই যদি স্ফটিক স্তম্ভৰ মাজত আছে পিতা ভাতৃহন্তা মোৰ দেৱনাৰায়ণ, পিতা এই গদাৰ প্ৰহাৰে পিতা শূন্য কৰি স্ফটিক স্তম্ভ পিতা নাই পিতা নালাগে নাই পিতা অ নালাগে তাৰ মই প্ৰত্যক্ষ প্ৰমাণ। স্ফটিক স্তম্ভৰ মাজত আছে ভাতৃহন্তা মোৰ দেৱনাৰায়ণ। অহ পিতা বেশ প্ৰহ্লাদ, আজি তোৰ সাক্ষাততে শূন্য কৰি মই সেই স্ফটিক স্তম্ভ পিতা ভাতৃহন্তাৰ মই লম প্ৰতিশোধ। পিতা নাই পিতা মস্তিৰ প্ৰহাৰে নাই পিতা শূন্য কৰি মই স্ফটিক স্তম্ভ নাই পিতা নালাগে ভাতৃহন্তাৰ লম প্ৰতিশোধ। নালাগে হিমতে দৈত্যচৰে ও মুষ্টি বহাৰিলা এ দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা। এ দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা। মৃত্যু নমস্যহম মৃত্যু মৃত্যু নমস্যহম মৃত্যু মৃত্যু ঘোর মূর্তি ধরি নারহিংহ হইলা বাজা হারি মহাতাকে তোমরে দেখি দানব মাধা। কোন কোন তই নৰসিংহ অসম্বিতে মায়াৰূপে হিৰণ্যকে তই দিছ তৰিখন দে দে আজি তোৰ সত্য পৰিচয়। তোর ক্ষমে ধ্বংস করে দুর্জনকে পরিত্রাণ করি মই নিজে প্রিয় ভক্ত বৈষ্ণব প্রহ্লাদকে
বেশ বেশ চাও তেন্তে কিমান শক্তিধৰ তই হিৰণ্যৰ সন্মুখত অত্যাচারী অনাচারী দুদন্ত দত্ত মনত পেলা তুই ব্রহ্মদেবর বৰৰ কথা তোক দিয়া সেই বৰৰ বাবে আজি মই ল'বলগীয়া হৈছে নৰসিংহ অৱতাৰ মূৰ্খ এই অৱতাৰতে তোৰ সমে সিদ্ধ কৰি নামৰ নৈতুক দিনত নামৰ নৈতুক ৰাত্ৰি নামৰ নৈতুক স্বৰ্গমৈত্য কিংবা আকাশ পাতালত নামৰ নৈতুক বাহিৰে বাহিৰৰ মধ্যে নামৰ নৈতুক কোনো অস্ত্ৰশস্ত্ৰই তোক মই এই হাতৰি নখেৰে বিদাৰি বৈঠতৰ চিৰ মৃত্যু দিন ঘৰ কাল সন্ধ্যা পৰত বেশ উপযুক্ত সময় আহি দিছেহি দেখা দে যুদ্ধ নগর পলম যুদ্ধ নগর পলম ও তই তই তেন্তে মোৰ ভাতৃহন্তক সেই দেৱনাৰায়ণ বেশ বহুদিন ধৰি মই তোকেই আছিলো বিচাৰি ভাগ্য বলে লগ পালো তোক
ভক্ত প্ৰহ্লাদ যোৱা তুমি আগবাঢ়ি গৈ প্ৰভুক জনোৱা ভকতি হে প্ৰভু হে প্ৰভু ক্ৰোধ সম্বৰণ কৰা ৰক্ষা কৰা ভক্ত তোমাৰ এনেদৰে ৰূপ দেখি মই ভয় খোৱা নাই প্ৰভু মোৰ কোনো অভিলাষ নাই তোমাৰ চৰণত থাকে সদা ভকতি আমার বস প্রহ্লাদ তুষ্ট মই তোমারে ভক্তি কীর্তনতে কয়েবে কিবর করিম প্রদান প্রভু তোজু পাৱে মাকুৱে কব তুমি জগত ঈশ্বর তোমাক নিন্দিলে পিতৃ মূঢ় সিজিলে পাতেক মহাঘূৰ তাত হেন্ত পিতৃ নিস্তাৰেক এতেকে পৰহাত দিও মোক পরম বৈষ্ণব তুমি পুত্র হিরণ্যর 21 পুরুষ তুমি করিলা উদ্ধার যে স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদার চরিত্র সেই স্থানত থকা কীট পতংগ শুদ্ধ হৈ ভকতৰে একান্ত ভক্তিত ভক্ত প্রহ্লাদ তোমার যশস্যালত চিরদিন থাকিব ধরাত তোমার আমার কথা ভবিষ্যতে শুনে যিটো নৰে সিও মুক্তি পাব অনায়াসে ও প্রহ্লাদ তোমার আমার কথা ভবিষ্যতে শুনে যিটো নৰে সিও মুক্তি পাব অনায়াসে